হাই ফ্ৰেণ্ড, আজি নতুন বছৰ উপলক্ষে আজি ইংৰাজী নৱবৰ্ষ 2025 উপলক্ষে আজি আমি এয়া আলু চপ বনাব ওলাইছোঁ। ইয়াতে অলপ মিঠাতেল দি দিছোঁ। ইয়াৰ পিছত অলপ আদা, নহৰু, জলকীয়া অলপ থেতেলাই ভাজি ল'ম। তেলটো গৰম হৈছে। ইয়াতে আদা, নহৰু, জলকীয়া অলপ ভাজি লওঁ। এখন হাতেৰে কেমেৰা ল'ব লগা আছে আৰু এখন ভাজিব লগা আছে আদা নহৰুখিনি, নহ'লে চেনটো থাকি যাব যে। অলপমান ভাজি লওঁ, অলপ লাল হ'লে নমাই দিম। এনেকৈ মাজে মাজে বনাই থাকোঁ মই। খোৱা বস্তু বনাই ভাল লাগে, মানুহক বনাই খুৱাইও ভাল লাগে। কেৰাহীত অলপ লাগি ধৰিছে, অলপ তেল খুব কম দিছোঁ। এতিয়া আদা নহৰু জলকীয়াখিনি ভজা হৈ গ'ল, অলপ লাল পৰিছে। ইয়াতে অলপ জিৰা গুড়ি আৰু ধনিয়া গুড়ি অলপ দি দিম। এতিয়া জিৰা গুড়ি আৰু ধনিয়া গুড়ি অলপ দি দিলোঁ। এইখিনি ভজা হৈ গ'ল, আদা নহৰু জলকীয়া নমাই দিওঁ। এতিয়া ইয়াতে আমি অলপ পিঁয়াজ কাটি দিছোঁ, অলপমান ভাজি লওঁ। পিঁয়াজখিনি বেছি নাভাজোঁ, অলপ ভাজি দিম। আৰু কেঁচা দিলে কি অলপ টেষ্টটো ভাল নালাগে খাই কিনে, সেইকাৰণে অলপ ভাজি লৈছোঁ। এই মছলাখিনিতে অলপ ভাজি লওঁ। এইটোকো ডাঙৰ পিঁয়াজ গুচি গ'ল, হ'ব তাকে লাগে, কোনো কথা নাই। অলপ ভাজি লওঁ। আজি প্ৰথমবাৰ এনেকৈ আলু চপ বনাব ওলাইছোঁ, কেনেকুৱা হয় নাজানো। কেতিয়াবা নতুন নতুন পদ্ধতিৰে বনাবলৈ চেষ্টা কৰোঁ, টেষ্টটো কেনেকুৱা হয় গম নাপাওঁ আৰু। ঘৰত কেতিয়াবা ফ্ৰী টাইমত এনেকৈ কিবা কিবি বনাই থাকোঁ। অলপ ভাজি দিওঁ 5 মিনিটমান সময়, তাৰপিছত এইখিনি নমাই আলুৰ লগত মিক্স কৰিব লাগিব। এতিয়া আমি যিখিনি ইয়াতে আদা নহৰু জলকীয়া ভাজিছিলোঁ, লগতে পিঁয়াজ, এইখিনি এতিয়া আলুখিনি ইয়াতে এতিয়া পূৰা ধুনীয়াকৈ মিক্স কৰিম, ধুনীয়াকৈ সানিম। এতিয়া ইয়াতে আমি আৰু এটা বস্তু নতুনকৈ আজি ইয়াতে এড কৰিম, সেইটো হৈছে ইয়াতে পনীৰটো ইয়াত মিক্স কৰি দিম। ইয়াতে অলপ নিমখ দিব, বাবু নিমখ দি ইয়াতে অলপ, ইয়াতে 1.5 চামুচমান নিমখ দি দিওঁ ইয়াতে। এতিয়া আমি ইয়াতে নিমখ অলপ দি দিম, নিমখ অলপ দি দিলোঁ। এতিয়া 1 চামুচমান নিমখ দিলোঁ, 1 চামুচ 1.5 চামুচ যাৰ যেনেকুৱা সোৱাদত তেনেকৈ নিমখ দিয়া হয়। কোনোবা নিমখ খাই বেছি ভাল পায়, কোনোবা কম খায়, আমি খুব কম খাওঁ সেইকাৰণে কমেই দিছোঁ। এতিয়া আমি ইয়াতে পনীৰ অলপ দি দিম। পনীৰ অলপ অনা আছিলে, যোৱাকালি 31 ডিচেম্বৰত পনীৰ অলপ থৈ দিছিলোঁ, বেছিকৈ আনিছিলোঁ। ইয়াত অলপ পনীৰ মিক্স কৰি দিওঁ, চাওঁ কেনেকুৱা টেষ্ট হয়। প্ৰথমবাৰ বনাই আছোঁ, ভাল লাগে নে বেয়া লাগে। ইয়াতে পনীৰ দি দিছোঁ, আলু
এতিয়া পনীৰ দিছোঁ। এতিয়া পনীৰখিনি ধুনীয়াকৈ একদম মানে সানি মিক্স কৰিম ধুনীয়া কৰি। ইয়াতে অলপ এতিয়া মছলা দি দিম। এতিয়া প্ৰথমতে অকণমান এইখন অলপ এয়া জলকীয়া গুড়ি অকণমান দি দিওঁ। জলকীয়া গুড়ি অকণমান দি দিওঁ। বেছি অকণমান দি দিছোঁ আৰু অকণমান জলকীয়া গুড়ি দিলোঁ। ইয়াৰ পিছত অকণমান ধনিয়া পাত দিলোঁ। এতিয়া ধনিয়া পাত অকণমান দিলোঁ। তাৰপিছত ইয়াৰ পিছত অকণমান পনীৰ মছলা অকণমান দি দিওঁ। য'ত যি মছলা আছে দি আছোঁ আৰু চাওঁ কি টেষ্ট লাগে আজি। ইয়াৰ পিছত অকণমান ইয়াত ধনিয়া পাত দি দিম। মই ধনিয়া পাত দি দিছোঁ। এতিয়া এই ঠাণ্ডা বতৰত ধনিয়াৰ দাম কম ন, সেইকাৰণে পূৰা ধনিয়া আনিছোঁ আৰু দিছোঁ আৰু ইয়াতে আৰু কাৰণ 10 টকা দুমুঠাকৈ দিয়ে ডাঙৰ ডাঙৰ, গতিকে ধনিয়া পাত আনিছোঁ কাৰণ দি দিছোঁ, সৰহকৈ দি দিছোঁ। এতিয়া ধুনীয়াকৈ এইখিনি পূৰা মিক্স কৰিম। তাৰপিছত চাওকচোন কি কৰোঁ। এতিয়া এইখিনি সনা হৈ গ'ল। ধুনীয়াকৈ আলুৰ লগত ধুনীয়াকৈ মছলা সানি ধনিয়া পাতখিনি ধুনীয়াকৈ মিক্স কৰি ধুনীয়াকৈ সানিছোঁ। এতিয়া ধুনীয়াকৈ এইখিনি অলপ মানে লাৰু টাইপ কৰি দিওঁ। যিহেতু এইখিনি ধুনীয়াকৈ তেলত ভাজিব লাগিব বেচন লগাই। এতিয়া আমাৰ এই আপোনাৰ আলু চপটো এতিয়া ধুনীয়াকৈ আমি লাৰু ধুনীয়াকৈ মানে গোল গোল কৰিলোঁ। ইমান গোল হোৱা নাই, যিহেতু আমাৰ ঘৰৰ মানুহে খাওঁ, কোনেনো বেলেগে খাব আহিব। আজিকালি খাবই লাগে। ধুনীয়াকৈ বনাইছোঁ এনেকৈ। ইয়াতো বনাইছোঁ মোটামুটি আপোনাৰ 30টা 32টা হৈছে এনেকৈ বনাইছোঁ। এতিয়া ধুনীয়াকৈ বেচনৰ লগত ধুনীয়াকৈ এতিয়া ভাজিম। ইয়াতে এইখিনি বেচন লৈছোঁ। এতিয়া মোবাইলটোৰ কাৰণে অলপ বগা বগা দেখা হৈছে, কিন্তু বেচন হয়। এতিয়া অকণমান নিমখ দি দিম। নিমখ অলপ দি দিলোঁ। এতিয়া তাৰপিছত ইয়াতে আমি আৰু এটা বস্তু এড কৰিম, সেইটো হৈছে আপোনাৰ মেগী মছলা, অলপ টেষ্টিৰ কাৰণে। এতিয়া মেগী মছলা ইয়াতে আমি অলপ দি দিম। তাৰপিছত ধুনীয়াকৈ এইখিনি পানীৰ সৈতে ধুনীয়াকৈ এইখন সানি আমি ইয়াতে মেগী মছলা দি দিম। মেগী মছলা দি কিনে যিখিনি লাৰু বনাই থৈছোঁ সেইখিনি ধুনীয়াকৈ এই বেচন ভাজি দিম। এয়া মেগী মছলা দি আছোঁ। ইয়াতে পানীৰে ধুনীয়াকৈ সানি ভাজিব লাগিব। বেচনৰ সৈতে মেগী মছলা অলপ দি ধুনীয়াকৈ পানীৰ সৈতে এতিয়া পূৰা সানি ল'লোঁ। এতিয়া আমি আলু চপখিনি ভাজিম। এতিয়া এই কেৰাহী পাতি ইয়াতে মিঠাতেল দি দিলোঁ। এতিয়া আলু চপখিনি ভাজিব ওলাইছোঁ। তেল গৰম হ'লে দি দিম। এতিয়া মই আলু চপ ভাজি আছোঁ। দেখাত অলপ তেলেবেকা হৈছে, কাৰণ যিখিনি বেচন পূৰা গোটাকৈ দিছোঁ যে দেখাত অলপ মানে চাইজটো উঠা নাই আৰু। এয়া আমাৰ আলু চপ বনোৱা হৈ গ'ল। দেখাত অলপ ক'লা ক'লা যেন লাগিছে, কিন্তু ক'লা ইমান হোৱা নাই। এয়া বহুত টেষ্টি হৈছে। অলৰেডি আমি দুটাকৈ খালোঁৱে, বহুত সোৱাদ হৈছে। এনেকৈ পাৰিলে আপোনালোকে বনাই চাবচোন, কেনেকুৱা টেষ্টি লাগে চাব। সদায় নতুন নতুন পদ্ধতিৰে কিছুমান বস্তু বনাব লাগে। আজিলৈ এৰিছোঁ। ৰাধে কৃষ্ণ, ৰাধে কৃষ্ণ।